আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানৰ প্ৰতিভা শিতানত আমি লগ পাওঁ আহক উদীয়মান কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰাক। তেখেতৰ সৈতে কথা পাতিছে সঞ্জীৱনী পাঠকে। নমস্কাৰ। আপোনালোকে জানে যে প্ৰতিভা অনুষ্ঠানটিৰ জৰিয়তে স্বকীয় প্ৰতিভাৰে উজ্বলি উঠা যুৱ প্ৰজন্মৰ যুৱক যুৱতীসকলক আমি আমন্ত্ৰণ জনাই আনো আৰু আপোনালোকৰ সৈতে পৰিচয় কৰাই দিওঁ। আজিও তেনে এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰা আমাৰ মাজত উপস্থিত আছে। কীৰ্তি, তোমাক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ, ধন্যবাদ। কীৰ্তি, আমি যিহেতু আজি সংগীতৰ কথা পাতিম, তোমাৰ গোটেই সংগীতৰ যাত্ৰাটোৰ কথা পাতিম, গতিকে আজিৰ এই অনুষ্ঠানটোৰ আৰম্ভণি যদি এটি গীতেৰে হয় তেতিয়াহ'লে আমাৰ শ্ৰোতাসকলে বেছি ভাল পাব। ঠিক আছে, মোৰ এটি ভাল লগা গীত তৰালী বাৰ তেওঁৰ মুকলি এলবামটোৰ পৰা এটি গীত কণ। ঠিক আছে। কতদিন কত নিশা পাৰ হ'ল মানুহৰ, কত হাহাকাৰ শুনি উচপি উচপি আছে এতিয়াও বহু জনে অলপ পোহৰ বিচাৰি উটি যা হেৰাই যা পৃথিৱীৰে যত বেথা নতুনৰে ৰ'দ লাগি ৰ'দ নতুনৰে ৰ'দ লাগি মুকলি মুকলি মন হ'ল বগলি উৰি যা দূৰলৈ দুখ বুকুৰে ভিতৰত আশাৰে গজালি নতুনৰে ৰ'দ লাগি ৰ'দ নতুনৰে ৰ'দ লাগি ৰ'দ নতুনৰে রোদ লাগে। খুব
ধুনীয়া এতিয়া আশাৰ গান হয়নে হয় কৃষ্টি প্ৰথমে আমি উভতি যাবলৈ বিচাৰিছো তোমাৰ শৈশৱলৈ তোমাৰ ঘৰখনলৈ তোমাৰ গোটেই পৰিয়াললৈ তোমাৰ গাঁওখনলৈ এই গোটেই কথাখিনি কোৱাচোন আমাৰ শ্ৰোতাসকলক আচলতে মোৰ ঘৰ নগাঁও চকলাঘাট যদিও মই এতিয়া আমলাপট্টিত থাকোঁ নগাঁও লাষ্ট 6 years মই আমলাপট্টিতে আছোঁ কিন্তু সেই চকলাঘাটতে মোৰ আৰম্ভণি মোৰ শিক্ষাৰ জীৱন বা মোৰ সংগীতৰ জীৱন সকলোবোৰ আৰম্ভণি আজি ৰেডিঅ'ৰ মজিয়াত আহি মোৰ এটা কাৰণে ভাল লাগিছে মই সৰুৰ পৰা খুব ৰেডিঅ'ৰ লগত জড়িত ৰেডিঅ' মানে কি আমাৰ ঘৰত দেউতা খুব বেছি ভাল পাইছিলে ৰেডিঅ' শুনি পেলাই গতিকে আজি এই অনুষ্ঠানটোত জড়িত হৈ মোৰ সেইটো কাৰণে আৰু বেছি ভাল লাগিছে গতিকে খুব গীতিমালিকা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক সৰুৰ পৰা শুনিছিলোঁ মানে বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠান তাৰপিছত লাহে লাহে টিভি যেতিয়া দূৰদৰ্শন আহিলে তাৰপিছততো আৰু যিখিনি কণ্ঠশিল্পীৰ বা যিখিনি শিল্পীৰ আমি গীত শুনিছিলোঁ তেওঁলোকক আমি দেখা পোৱা হ'লোঁ ন দূৰদৰ্শন অহাৰ লগে লগে তো তেনেকুৱা ধৰণে মই সৰুৰ পৰা সেইটো পৰিৱেশত ডাঙৰ হৈছিলোঁ গতিকে শুনি পেলাই গানৰ প্ৰতি চাগে মই বেছি আকৃষ্ট হ'লোঁ বুলি ক'ব পাৰোঁ কাৰণ যেতিয়া এটা এনভাইৰনমেণ্টত যেতিয়া চাৰিওফালে যেতিয়া বজি থাকে গান বা তেনেকুৱা যেতিয়া হয় তো আমি এনেই অট'মেটিকলি আমি ভাল পাওঁ ন গানৰ প্ৰতি আকৃষ্ট হৈ যাওঁ মোৰ দেউতা খুব ভাল পাইছিলে গান আৰু ঘৰত মই মা আৰু দেউতা সেইটো হিচাপত মই তেনেকেই গানলৈ আহিছোঁ আৰু 3.5 বছৰমানৰ পৰা মই এদিন এটা অনুষ্ঠান আছিলে তেতিয়া ক্লাছিকেল বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মই গীতৰ আনুষ্ঠানিক শিক্ষা মোৰ নাছিলে এখন কম্পিটিশ্যন হৈছিলে আমাৰ ঘৰৰ ওচৰতে জ্যোতি সংগীতৰ মামাহঁতৰ ঘৰৰ ওচৰত আচলতে তাতে মই প্ৰথম যোগদান কৰিছিলোঁ আৰু নভবাকৈয়ে মানে সেইবাৰ মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ গানৰ কোনো তেতিয়া মোৰ হেৰি নাছিলে মানে কোনো ধৰণৰ মই সংগীতৰ শিক্ষা আনুষ্ঠানিকভাৱে মই লোৱা নাছিলোঁ গতিকে সেইটোৱে মোৰ আৰম্ভণি তাৰপিছতে লাহে লাহে বিভিন্ন প্ৰতিযোগিতা কৰিবলৈ ল'লোঁ আৰু মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ ল'লোঁ প্ৰথম মোৰ গুৰু আছিলে তৰুণ শইকীয়া ছাৰ তেওঁৰ তাত শিকিলোঁ তেওঁৰ তাত মই গানৰ শিক্ষা লৈছিলোঁ মানে বিভিন্ন জ্যোতি সংগীত ৰাভা সংগীত তাৰপিছতে মই আনুষ্ঠানিক মানে শাস্ত্ৰীয় সংগীতৰ শিক্ষা মই গ্ৰহণ কৰিছোঁ অৰ্পণা গোস্বামী বাইদেউৰ তাৰ পৰা 2015 চনত মই বিশাৰত ল'লোঁ গতিকে তেনেকৈ আৰম্ভ হ'ল গোটেই জাৰ্ণিটো তাৰমানে তোমাৰ 3 বছৰত তুমি যিখন প্ৰতিযোগিতাত ভাগ লৈছিলা সেই প্ৰতিযোগিতাখনৰ পৰাই তাৰমানে তোমাৰ আৰম্ভণি গীতৰ যাত্ৰাটো আৰম্ভ হৈছে এই ক্ষেত্ৰত দেউতাৰ হ'বলা তোমাৰ বেছিকৈ অৱদান আছে দেউতাৰ অৱদান বেছি মোৰ মাও গান ভাল পায় মা শিক্ষয়িত্ৰী হয় কিন্তু দেউতা সম্ভৱ গান শিকিব বিচাৰিছিলে কিন্তু সেইটো দিনত ইমান তেনেকুৱাকৈ দেউতাহঁতৰ দিনত ইমান ফেচিলিটিজবোৰ নাছিলে আজি সেই কথাটো মই লক্ষ্য কৰিছোঁ যেতিয়া তোমাৰ দেউতাৰ লগত কথা পাতিছোঁ তোমাক আজি লৈ আহিছে মা আৰু দেউতা দুয়োজনে দেউতা তোমাৰ ইমান উৎসাহী গানৰ প্ৰতি তোমাৰ বিৰাট আৰু সংগীতৰ ক্ষেত্ৰখনত আচলতে মোৰ গোটেই পৰিয়াল মোৰ মা দেউতা বা এনেও মোৰ মাহীহঁত বা পেহী যোনে নহওক কোনো এনেকৈ আমাৰ প্ৰত্যক্ষভাৱে গানৰ লগত কোনো জড়িত নহয় গান সকলোৱে ভাল পায় শুনি যেনেকৈ আমি চবেই মানে সাধাৰণতে চব মানুহে ভালেই পায় গান শুনি কিন্তু প্ৰথমবাৰ প্ৰত্যক্ষভাৱে গোটেই পৰিয়ালত মই জড়িত গানৰ লগত গতিকে সকলোৱে যিমান পাৰে অনুপ্ৰাণিত কৰি আহিছে আজিলৈকে এইটো কাৰণে সুবিধা হয় আৰু চলাই নিবলৈ মানে পৰিয়ালৰ কোনো গানৰ লগত জড়িত নহয় কিন্তু সকলোৱে সহযোগিতা তোমাক দি আহিছে খুব ভাল কথা তোমাৰ যিহেতু গানৰ আৰম্ভণি সেই 3 বছৰৰ সেই তুমি যেতিয়া 3 বছৰীয়া হৈ আছিলা তেতিয়া সেই প্ৰতিযোগিতাখনৰ পৰা আৰম্ভ হৈছিলে গতিকে আমি সেই গানটো শুনিব বিচাৰিছোঁ আৰু সেই অকণমানি কৃষ্টিজনীৰ সৈতে পুনৰ আৰু এবাৰ লগ পাব বিচাৰিছোঁ ঠিক আছে অকণমান গান হ'ব সেইটো জ্যোতি সংগীত আছিলে অকণমান মই গুণগুণাইছোঁ মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী
তোৰ বাৰীত পৰিলে চাহ, তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা, সন্ধিয়াৰ বাউলি বা, সন্ধিয়াৰ বাউলি বা। অকণমানে কৃষ্টিজনীক মনত পৰিছেনে? পৰিছে সঁচাকৈ। কৃষ্টি, আমি প্ৰতিযোগিতাৰ কথা পাতিলোঁ। তুমি মঞ্চতো গীত পৰিৱেশন কৰা। মঞ্চত গীত পৰিৱেশন কৰোঁতে শিল্পীসকলৰ খুব ৰোমাঞ্চকৰ কিছুমান ঘটনা হয়, মনত ৰৈ যোৱা ঘটনা। তোমাৰ তেনেকুৱা কিবা আছে নেকি? আছে। আচলতে মঞ্চ নহয়, মই প্ৰতিযোগিতা এখনৰ কথাই কৈছোঁ। মানে মই এনেকৈ লাইভ অডিয়েঞ্চ কানেক্টটোৱে কথা কওঁ। মই তেতিয়া সম্ভৱ 11-12 বছৰমান আছিলে, মোৰ ক্লাছ 5 নে 4 তেনেকুৱাতে এখন খুব ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আমাৰ নগাঁৱত, সদৌ অসম ভিত্তিত। আৰু মই তেতিয়ালৈকে মানে জিলাভিত্তিক অনুষ্ঠানবিলাক প্ৰতিযোগিতা কৰিছোঁ বা তেনেকুৱা কৰিছোঁ, কিন্তু সদৌ অসম ভিত্তিত মই তেতিয়ালৈকে মানে অংশগ্ৰহণ কৰা নাই। তাৰপিছতে তাত বিচাৰক হিচাপত গৈছিলে আমাৰ অতিকৈ শ্ৰদ্ধাৰ সূৰ্য গোস্বামী ছাৰ, সূৰ্য বৰ্তা, মই বৰ্তা বুলি কওঁ, আৰু ৰমেন চৌধুৰী ছাৰ, তেওঁলোক গৈছিলে বিচাৰকৰ আসনত। আৰু এইটো ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ আৰোহণৰ ফালৰ পৰা সেইটো অনুষ্ঠান আছিলে, আৰু কুঁহিপৰ্ণাৰ উদ্যোগত আমাৰ নগাঁৱৰ। তাত 4টা গানৰ মানে অনুষ্ঠান আছিলে, কম্পিটিশ্যন আছিলে। তাতে মই 4টা গীতৰ ভিতৰত তেওঁলোকে মানে সূৰ্য বৰ্তাহঁতে বিচাৰকৰ ফালৰ পৰা মানে এজন বিশেষ, বা তেতিয়া আপোনাৰ কি হয়, বিশেষ বঁটাটোতে আমি ভাবোঁ আৰু নিচুকনি বঁটা, সেইটোতে আছিলে সেইবিলাক। তাৰ উপৰি বেষ্ট ছিংগাৰ তেওঁলোকে বাচিব মানে সেইবাৰ। তাৰপিছতে তেনেকুৱা হওঁতে আমিতো এনেই মই ভাবিছোঁ 4টা গীতত 1-2টাত পালেও হ'ব আৰু। তাৰপিছত 4টা গীততে মই পাইছিলোঁ সেইবাৰ। পাওঁতে আমাৰ যিটো সেইটো অনুষ্ঠানৰ পিছত 2 দিনৰ পিছত আমাৰ আছিলে প্ৰাইজ বিতৰণী সভা মানে, আৰু তাত প্ৰীতি শইকীয়া বাইদেউ গৈছিলে ইয়াৰ পৰা। যাওঁতে তাতে মানে খুব ডাঙৰ এটা ষ্টনৰ ট্ৰফি, মই মানে তেতিয়ালৈকে মোৰ জীৱনত আৰু ইমান ডাঙৰ ট্ৰফি আমি দেখা নাই। আৰু তাতে খুব ধুনীয়াকৈ একদম কিতাপৰ টোপোলা, বুঢ়ীৰ সাধু, সেইবিলাক তেনেকুৱা যিবিলাক আমাৰ পুৰণা শিশুৰ কাৰণে যিবিলাক উপযোগী কিতাপ, সেইবিলাক কিতাপকে তেওঁলোকে খুব ধুনীয়াকৈ বাইণ্ডিং কৰি বহুত ডাঙৰকৈ বনাই দিছিলে, মানে 5খন নে 6খন কিতাপ, আৰু বহুত ডাঙৰ। তাতে অসম বুৰঞ্জী এখনো আছিলে। আৰু তাতে মানে সেইবিলাক বেষ্ট গৰাকীৰ কাৰণে দিয়া গৈছিলে, আৰু এই ষ্টনৰ ট্ৰফিটো। তো সেইদিনাখন মানে কি হৈছিলে, মোৰ তাত মানে তাতে আমাৰ যোনে তাত চিলেকশ্যন হৈছে সকলোকে গীত চিলেকশ্যন কৰি দিয়া গৈছে, মানে প্ৰাইজ বিতৰণিত কোনে কি গাব। মোৰ ভাগত পৰিছিলে অনিন্দিতা পলৰ কৌৰেজা সপোন যেন বৰষুণ। তেতিয়া সেইটো গীত খুব বেছি, এতিয়াও এইটো গীত আমাৰ সকলোৰে ভাল লাগে। তেতিয়া নতুনকেও নহয়, তথাপিতো মানে বৰষুণ এলবামটো তেতিয়া জুবিন গাৰ্গৰ নতুনকৈ ওলাইছিলে। গোৱাৰ পিছতে সেইদিনাখন মানে ইমান বেছি ধুমুহা বৰষুণ, গানৰ লগত মানে গোটেই পৰিৱেশটোৱে মিলি আছে। ইমানেই বেছি ধুমুহা বৰষুণ, আমাৰ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে। কোনেও কাকো নেদেখে, মানে এনেকুৱা অৱস্থা। গতিকে কেনেকুৱা মানে ৰোমাঞ্চকৰ, মানে কেনেকুৱা আমাৰ ভয়ো বেছি হৈ গৈছে চবৰে, আৰু মানে নুশুনে। অলপ এনেকুৱা হৈ গ'ল, আধা ঘণ্টা সময়ৰ কাৰণে অনুষ্ঠানটো মানে বন্ধ কৰিবলগীয়া হৈছে। তাৰপিছত আকৌ আৰম্ভ কৰিছে। সেই আৰম্ভ কৰোঁতে মই গাইছোঁ, গাওঁতে তেতিয়াতো আৰু বৰষুণ, মানে বাটে পথে যিমান মানুহ হৈছিলে চব ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ সোমাই আহিছে। তাৰপিছতে মই গাই শেষ কৰিছোঁ। তেনেকুৱাতে মানে গুণ মহন্ত ছাৰ, বৰ্তাইতে নাই, ঢুকালে তেখেত, তেওঁ মোক প্ৰাইজ দিছিলে। তেতিয়া মানে প্ৰীতি বাইদেউ উঠি আহিছে তলৰ পৰা, মই মানে আমাৰ ষ্টেজৰ লাইটটোৰ পৰা অলপ দেখিছোঁ। তাৰপিছত উঠি আহি পেলাই মানে মোক ধৰি লৈ পেলাই খুব কান্দিছে। মই মানে অলপ সময়ৰ কাৰণে ধৰিব পৰা নাই, আৰু তেতিয়াতো মই সৰু, মই মানে বুজি পোৱা নাই, ভালে পালে নে গানটো বেয়াই পালে নেকি কান্দিছে, মই তেনেকৈ ভাবিছোঁ। তাৰপিছতে লাহে লাহে ৰমেন চৌধুৰী ছাৰ, সূৰ্য গোস্বামী ছাৰ চব উঠি আহিছে লাহেকৈ মানে ষ্টেজলৈ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে প্ৰথম। আৰু তাৰপিছত এতিয়াহে মই কল্পনা কৰোঁ, আচলতে সেইটো দিন বহুত ডাঙৰ আছিলে। সেইটো সময়ত সৰু আছিলোঁ, ইমান ধৰিব পৰা নাই কথাটো, মানে মানুহ তেনেকৈ কিয় আহে বা কিহৰ কাৰণে এনেকৈ কান্দিলে ধৰি লৈ। গতিকে সেইটো মোৰ বৰ ৰোমাঞ্চকৰ ঘটনা। সেইটো খুব ভাল লগা এটা কথা, ভাল লগা এটা অভিজ্ঞতা। কৌৰেজা সপোন যেন বৰষুণ গানটো যদি শুনো, শ্ৰোতাসকলে যদি শুনে খুব ভাল পাব। শুই থকা বননি
দিলেহি জগাই সাৰ পালে সেউজী শোভাই শুই থকা বননি দিলেহি জগাই সাৰ পালে সেউজী শোভাই কপি উঠে কৰবাত চিন্নপুৰ ৰুঞ্জুন 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 কৰে যাক সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে ভাহি আহে ধূলিৰ উৰণি ঠেলি ভাহি আহে ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ কৰে যাক সপোন যেন বৰষুণ কৰে যাক সপোন যেন বৰষুণ। খুব ধুনীয়া ষ্টুডিঅ'ৰ পৰিৱেশটো পুনৰবাৰ জীপাল হৈ উঠিছে। ধন্যবাদ। কৃষ্টি, আৰু এটা কথা সুধিব বিচাৰিছোঁ। বৰ্তমান দেখিছোঁ যে অসমীয়া সংগীত জগতত বহুতো গানৰ অন্তৰ্ভুক্তি হৈছে। উঠি অহা কণ্ঠশিল্পীসকলে তেওঁলোকৰ গানসমূহ উলিয়াই দিছে, বাণীবদ্ধ কৰিছে। কিন্তু কিছুমান গানৰ স্থায়িত্বক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে। সেই গানসমূহ হয়তো এদিন দুদিন বা এবছৰৰ কাৰণে জনপ্ৰিয় হৈ থাকিব, কিন্তু হয়তো আৰু 10 বছৰ 20 বছৰ পাছত আমি সেই গানবোৰ নাগাওঁ বা গুণগুণাই নাথাকোঁ। যিদৰে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, নিৰ্মল প্ৰভা বৰদলৈৰ গানবোৰ আমি এতিয়াও গাওঁ বা ইয়াৰ পিছতো দশক দশক জুৰি সেই গানসমূহ আমি গাই থাকিম। গতিকে গীতৰ স্থায়িত্বক লৈ তোমাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে গীত এটিৰ স্থায়িত্ব কোনকেইটা কথাৰ ওপৰত নিৰ্ভৰ কৰে তোমাৰ মতে? মানে সাধাৰণতে কি হয়, আমি যদি চাবলৈ যাওঁ আগৰ আমাৰ যিসকল পুৰণা শিল্পী তেওঁলোকৰ গীত এতিয়ালৈকে আমি কিয় চৰ্চা কৰিছোঁ, তাৰ মূল কাৰণটো হৈছে গোটেই গীত এটাত যিখিনি সমলৰ প্ৰয়োজন, ধৰি লওক গীতটোৰ যোনে লিখে গীতিকাৰৰ তেওঁৰ যিখিনি কথা, গীতৰ কথা, সুৰ, সংগীত, সেই গোটেইখিনি এটা গীতত জড়িত হৈ থাকে। গীত এটা কেতিয়াও এগৰাকী শিল্পীৰ অকলে উলিয়াই দিয়া বস্তু নহয়, গোটেই এইটো এটা টিম ৱৰ্ক হয় সদায়। গতিকে মই ভাবোঁ এতিয়া হয় আমাৰ বৰ্তমান অসমত আমি যোৱা এটা দশক বা অলপ কেইবছৰমান ধৰি আমি দেখি আছোঁ সেইটো পৰিৱেশ। ধৰি লওক হঠাতে গীত বনায়, সকলোৱে বনায় বা পটককৈ তেওঁলোকে বিচাৰে, হয়তো কিছুমানৰ মতে জনপ্ৰিয়তাটো জৰুৰী হয়, সেইটো মই নহয় বুলি মই নকওঁ, কিন্তু গীতৰ কথা, সুৰ আৰু সংগীত এই তিনিটা বস্তু এতিয়াও ভাল ভাল গীত হৈ আছে। আমি যদি চাবলৈ যাওঁ এতিয়াও কিছুমান গায়ক গায়িকা আছে বা কিছুমান এনেকুৱা গীতিকাৰ সুৰকাৰ আছে যি এতিয়াও ভাল কাম কৰি আছে। গতিকে মই গোটেই সমূহীয়াভাৱে সকলোকে নকওঁ, কিন্তু তথাপিতো গীতৰ কথা, সুৰ আৰু সংগীত এই তিনিটা বস্তু মোৰ মতে খুবেই জৰুৰী। এইকেইটা আপোনাৰ যিমান শক্তিশালী হ'ব গীতটো সিমান বেছি দিন আমাৰ মাজত থাকিব। যদি আমি খুব তৰলভাৱে কিবা এটা কৰোঁ, হয়তো দুদিন এদিনৰ কাৰণে আমাৰ খুব ভাল লাগিব পাৰে, কিন্তু তাৰ পিছত যেতিয়া যেনেকৈ আপুনি ক'লে যে স্থায়িত্বটো সঁচাকৈ নাইকিয়া হৈ যায় তাৰপিছত। কাৰণ গীতটো বেছি দিন হ'লে তাৰপিছত কিয় আমাৰ এটা সকলোৱে আমনি পাব ন, শুনি শুনি কিমান শুনিম আৰু এইটো হৈ যায়। কিন্তু আমি পুৰণা কিছুমান গীত আছে বা এতিয়াও কিছুমান এনেকুৱা ধৰণৰ গীত আছে যিসমূহ হয়তো পিছলৈও থাকি যাব বা পিছৰ প্ৰজন্ময়ো হয়তো সেই তেওঁলোকৰ নাম মনত ৰাখিব বা তেওঁলোকৰ গীত শুনিব, চৰ্চা কৰিব। গতিকে মোৰ মতে স্থায়িত্বটো এই তিনিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে।
আৰু এই তিনিটা যিমান শক্তিশালী হৈ মানুহৰ আগত প্ৰকাশ পাব, মানে শ্ৰোতাৰ আগত প্ৰকাশ পাব, সিমান দিন গীতটো বেছি সময় ধৰি মানুহৰ মাজত থাকিব। তোমাৰ নিজৰ গীত তুমি বাণীবদ্ধ কৰিছানে? মোৰ প্ৰথম কৃষ্টি প্ৰডাকশ্যনৰ তৰফৰ পৰা তাৰ আশাৰ সপোন মই কৰিছিলোঁ। এইটোৰ এইবছৰ ওলাইছে, ফেব্ৰুৱাৰীত ৰিলিজ কৰিছিলোঁ আমি, 20 ফেব্ৰুৱাৰীত। প্ৰথম কাম, এই কামটোৰ আচলতে প্ৰথম কাম মানুহৰ সদায় বিশেষ হয় মানুহৰ কাৰণে, পিছলৈ যিমানেই নকৰোঁ প্ৰথমটো বিশেষ হয়। প্ৰথমতে মোৰ গোটেই টিম মেম্বাৰ, মোৰ যিমানখিনি জড়িত আছিলে গীতটোৰ লগত, গীতৰ কথা প্ৰমোদ মহন্ত, সুৰ কাজল শৰ্মা আৰু সংগীত ৰূপম তালুকদাৰ ছাৰৰ। গতিকে এই মোৰ গোটেই টিমটো বহুত বেছি ছাপৰ্টিভ টিম এটা আছিলে আৰু তেওঁলোকে শিকাইছিলে। একচুৱেলি মই শিকিছোঁ বহুত, প্ৰথম কামটোৰ পৰা মই শিকিছোঁ আচলতে। আৰু ষ্টুডিঅ' তেনেকৈ মই ডাবিং মাইকৰ সন্মুখত ৰখি গান গোৱাৰ মোৰ এক্সপিৰিয়েঞ্চটো তেনেকৈ নাছিলে, নথকাৰ কাৰণে মই প্ৰথমবাৰ অলপ নাৰ্ভাছ আছিলোঁ। কিন্তু খুব ধুনীয়াকৈ ৰূপম ছাৰতে তেওঁ মোৰ মিউজিক কৰিছে আৰু তেওঁৱেই ৰেকৰ্ডিঙো কৰিছিলে। গতিকে তেওঁৱে খুব ধুনীয়াকৈ গোটেই বস্তুখিনি বুজাই দিছিলে যে কেনেকৈ আমি নিজৰ ভইচটো থ্ৰ' কৰিব লাগে মাইকত, কি কথা, গোটেইখিনি প্ৰচিডিউৰ মই শিকিছিলোঁ। তাৰপিছতে অক্টোবৰৰ পৰা আৰম্ভ হৈ মই ডাবিং কৰিছোঁ জানুৱাৰীত, আৰু আমাৰ ভিডিঅ'সহ গীতটো ৰিলিজ হৈছে আৰু ফেব্ৰুৱাৰীত মুকলি হৈছে। গতিকে এই গোটেই যিটো জাৰ্ণি, এই 5-6 মাহৰ বা এই 4 মাহৰ আমাৰ যিটো গোটেই টিম জাৰ্ণি, খুবেই এটা খুব ভাল, কাৰণ মই শিকিলোঁ বহুতখিনি কথা। আৰু অভিনয় মই কৰা নাছিলোঁ এই গীতটোৰ ক্ষেত্ৰত। তুমি অভিনয় কৰিছা এইটো গীতত অভিনয় কৰাৰ সেইটো এটা নতুন অভিজ্ঞতা। অভিনয় মানে মই মানে কি যে কয়, এই সৰু বাজে একেবাৰে মানে নথকা যে কি তেনেকুৱা নিচিনা মই নাই। মানে মই আগতে নাচিছিলোঁ সৰুতে, স্কুলত যে চবেই নাচে সৰু থাকোঁতে, তেনেকৈ মই নাচিছিলোঁ। আৰু তাৰপিছতে মই গানৰ লগত যেতিয়াকৈ খুব বেছি জড়িত হ'লোঁ, মই সেই লাইনটো তেনেকৈ থাকি গ'ল। হয়তো চাগে নাচাটো যদি মই কণ্টিনিউ কৰিলোহেঁতেন পিছলৈ চাগে সেইটো এটা কিবা এটা হ'লহেঁতেন। কিন্তু মই ভাবিলোঁ নাই, মই গানৰহে মানুহ, মানে মই এইটোতে যোৱা ভাল। অডিঅ'টো আমাৰ হৈ গৈছিলে, হৈ যোৱাৰ পাছত যেতিয়া আমি শুনিছোঁ চবেই, এটা খুব বহুত লাৰ্জলি এটা চাউণ্ড কৰা বুলি যে কয়, মানে নাই কিবা কৰিবই লাগিব, মানে এইটো গীতত এনেকৈ দিয়াতকৈ এটা মানে ছাৰহঁতেও চবেই ক'লে আৰু অলপ ফিল্মি টাইপৰ চাউণ্ড যেতিয়া চবেই শুনা পালে, তো নাই এটা ভিডিঅ' কৰা ভাল বুলি আমি ভাবিলোঁ। আৰু মোৰ লগত কো এক্টৰ হিচাপত আছিলে গুঞ্জন ভৰদ্বাজ, গুঞ্জন দা। গতিকে সেইটো এটা খুব ভাল অভিজ্ঞতা। 20 তাৰিখে আমি ৰিলিজ কৰিছিলোঁ, 20 ফেব্ৰুৱাৰী গুৱাহাটী প্ৰেছ ক্লাবত। তেনেহ'লে এই গীতটি আমি শ্ৰোতাসকলক শুনাই দিছোঁ। এন্ধারে ঢাকিলে ঢাকো কাকা, এন্ধারে ঢাকিলে ঢাকো কাকা, ডুবিব দিয়া না জোন, ডুবিব দিয়া না জাগিব নতুন প্ৰভাতী সপোন, নতুন প্ৰভাতী সপোন। সময় হলে আহিব আকৌ বৰষা সিক্ত শ্ৰাবণ,
কীৰ্তি, অসমৰ লোকসংগীত বা অসমৰ থলুৱা গীত মাতসমূহ বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত উঠি অহা কণ্ঠশিল্পীসকলৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত বুলি তুমি ভাবা? কিয়নো অসমৰ থলুৱা লোকসংগীত, বৰগীত, লোকগীত আদি গোৱা কণ্ঠশিল্পীসকলৰ সংখ্যা উঠি অহা নৱপ্ৰজন্মৰ মাজত তুলনামূলকভাৱে কম। গতিকে তেওঁলোকে এই গীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিজাকৈ সৰু সৰু পদক্ষেপ কেনেদৰে ল'ব পাৰে বুলি তুমি ভাবা? আচলতে আমি প্ৰথম নিজেই শিকাটো খুবেই বেছি জৰুৰী আৰু মই এনেও মোৰ খুব মন আছে মানে গোৱালপৰীয়া লোকগীত হওক, কামৰূপীয়া লোকগীত হওক ভালকৈ কোনোবা এজন গুৰুৰ ওচৰত বহি শিকা। মানে এই গীতখিনিৰ প্ৰথম এটা কথা মই কিছুমান অসুবিধা বুলি নকওঁ, মানে এটা বস্তু কি হয়, এইসমূহ আমাৰ থলুৱা লোকগীত, কাৰণ আমাৰ সকলোৰে মুখে মুখে চলি আহি আছে কাৰণে কেতিয়াবা আমাৰ গীতৰ কথা কাৰোবাৰ খেলিমেলি হৈ যায়, অলপ কাৰোবাৰ সুৰত অকণমান খেলিমেলি হৈ যায়, সেইটো এটা অসুবিধা মোৰ চকুত পৰে মানে। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত মানে শুদ্ধকৈ গোৱা কথাটো কৈছোঁ। হয়, কেতিয়াবা খেলিমেলি হয়, কাৰণ যিহেতু এইখিনি গীতৰ আমি তেনেকৈ কোনো বাণীবদ্ধ হিচাপত আমি নাপাওঁ। অলৰেডি মানুহৰ মুখে মুখে চলি আহি আছে আৰু সেইখিনিকে শিকিছে নতুন প্ৰজন্মই, বা আমিও তেনেকেই শিকিছোঁ। আৰু তেনেকুৱা পুৰুধা ব্যক্তি আছে যিয়ে শিকায় এনেকুৱা ধৰণৰ গীত, আৰু মোৰ খুব মন আছে, মই পাৰিলে মই তেওঁলোকৰ ওচৰত শিকিম মানে এইখিনি গীত শুদ্ধ ভাৱত। আৰু ময়ো ভাবোঁ মানে নৱপ্ৰজন্মই তেনেকেই কাৰোবাৰ ওচৰত শুদ্ধকৈ শিকাটো খুব বেছি জৰুৰী, কাৰণ নিজে যেতিয়া শুদ্ধকৈ শিকিব তেতিয়াহে আন 10জনক তেওঁ শিকাব পাৰিব। গতিকে প্ৰথম কথা তেনেকুৱা যদি প্ৰতিষ্ঠানো হয়, আমাৰ ইয়াত ইনষ্টিটিউশ্যন যদি তেনেকুৱা গঢ়ি উঠে যে থলুৱা গীত মাতৰ চৰ্চাৰ কাৰণে, মই ভাবোঁ হয়তো আগবাঢ়ি আহিব নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি শিকিবৰ কাৰণে। কাৰণ যেনেকৈ এতিয়া আমাৰ ভকেল ট্ৰেইনিঙৰ ক্লাছ থাকে বা তেনেকুৱা ইনষ্টিটিউশ্যন বহুত আছে, কিন্তু এই থলুৱা গীতৰ ইনষ্টিটিউশ্যনবিলাক আমি সাধাৰণতে চকুতে আমাৰ নপৰে, বা নাই বুলি ক'লেও ভুল নহয়, বা কোনোবাই যদি শিকাই আছে তেওঁ ঘৰতে শিকায় বা তেনেকুৱাকৈ কৰিছে। গতিকে এনেকৈ যদি অলপ বহল ভিত্তিত যদি তেওঁলোকে গঢ়ি তোলে, মই ভাবোঁ তেতিয়া নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী বহুতখিনি একেলগে শিকিবলৈ আহিব পাৰিব আৰু সেইটো এটা সুবিধা হ'ব। আৰু নিজে যেতিয়া ভালকৈ শিকিব, শিকাৰ পিছত বা আমি যেতিয়া নিজে ভালকৈ শিকিব পাৰিম, শিকাৰ পিছত আমি নিজেই সেইটোৰ ওপৰত আমাৰ কাম কৰিবলৈ মন যাব। কাম কৰিবলৈ মন গ'লে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কাম চবেই কৰিব পাৰে, কাৰণ আজিকালি ইউটিউবৰ জামানা বুলি কয় আৰু সকলোৱে যুগেই। গতিকে ইউটিউবৰ যুগত মানে কি হৈছে, বা ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে বিয়পিব তেনেকৈ মানুহৰ মাজত কথাখিনি, আৰু তেতিয়া যিমানেই তেনেকৈ বিয়পিব আৰু সিমান নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আৰু বেছি আগ্ৰহী হৈ যাব, বা আমাৰ পিছৰখিনিলেও আমি যেতিয়া নিজে শুদ্ধকৈ শিকি গীতটি বাণীবদ্ধ কৰিব কোনোবাই, তেতিয়া পিছৰ গৰাকীৰ কাৰণে সুবিধা হয়, তেওঁলোকে তেতিয়া শুনি পেলাই আহিব পাৰিব। এতিয়া পাপন দাহঁতে এইটো ক্ষেত্ৰত খুব ভাল কাম কৰি আছে, বৰগীতৰ ক্ষেত্ৰত তেওঁ কিছুমান ইনিচিয়েটিভ হাতত লৈছে, যিখিনি কাম হয়তো আগতে কৰা নাছিলে বা কৰিছিলে যদি তেনেকুৱা ধৰণে মানে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই তেনেকুৱাকৈ প্ৰচাৰ কোনেও কৰোৱাকৈ নাই। গতিকে যেনেকৈ ত্ৰালি বাহঁতেও খুব ধুনীয়াকৈ বৰগীতৰ চৰ্চা কৰে, জুবিন দাহঁতে তেওঁলোকেও কৰি আছিলে আগতে, তেনেকুৱা ধৰণৰ কিছুমান কেছেটৰ দিনত আমি দেখা পাইছিলোঁ। গতিকে সেই বস্তুখিনি যদি আকৌ আমাৰ প্ৰজন্মটোৱে যদি আকৌ আনিব পাৰে তেনেকৈ শুদ্ধকৈ শিকি লৈ গোটেইখিনি প্ৰজন্ম শিকিবৰ কাৰণে। এতিয়া যিহেতু লোকগীতৰ কথা ওলাইছে আমাৰ, গতিকে এতিয়া লোকগীত ঠিক আছে, শ্ৰোতাসকলে শুনি খুব ভাল পাব। হালকি সুতি হালকি কোন দেশে যাবি, ও আমার দেশে যাবি হালকি মাইকে লাগ পাবি, ও আমার দেশে যাবি হালকি মাইকে লাগ পাবি, ও হালকি সুতি হালকি কোন দেশে যাবি, ও আমার দেশে যাবি হালকি মাইকে লাগ পাবি, ও আমার দেশে যাবি হালকি মাইকে লাগ পাবি। খুব ধুনীয়া। কৃষ্টি, আমাৰ সামৰিবৰ সময় হৈছে। শেষত তোমাক সুধিবলৈ ওলাইছোঁ তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে। ভৱিষ্যত পৰিকল্পনা বৰ্তমানটোতো এতিয়া এটি গানৰ কামত ব্যস্ত আছোঁ, নতুন গীত কৃষ্টি প্ৰডাকশ্যনৰ দ্বিতীয় নিবেদন হ'ব এইটো। গতিকে আশা কৰোঁ সকলোৰে আশীৰ্বাদত গীতটো অতি সোনকালে আগবঢ়াই দিম আপোনালোকৰ মাজত। আশাৰ সপোনৰ দৰে এই গীতটো যদি শুনি পেলাই যদি জনায় যে কেনেকুৱা পাইছে, বা আমাৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে, কোনো কথা নহয়, মই নাভাবোঁ যে একদম নিট এণ্ড ক্লিনেই হ'ব সকলোবোৰ।
সেই ভুল ত্ৰুটিসমূহ যদি দেখুৱাই দিয়ে আমাক শ্ৰোতা দৰ্শকে, আমি উৎসাহিত হ'ম, অনুপ্ৰাণিত হ'ম আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি যাম। সেইটোৱে আমি আশা কৰোঁ। তোমাৰ যি সংগীতৰ যাত্ৰাই গোটেই কথাখিনি তুমি আমাৰ শ্ৰোতাসকলক জনালা। তোমাৰ আহিবলগীয়া দিনবোৰ শুভ হওক আৰু তুমি আৰু বহু দূৰ আগুৱাই যোৱা, আৰু তোমাৰ পৰা শ্ৰোতাসকলে নতুন নতুন গীত উপহাৰ হিচাপে পাওক, আমি সেয়া আশা কৰিলোঁ। প্ৰিয় শ্ৰোতা, কীৰ্তি কৃষ্টি বৰাৰ সৈতে মই সঞ্জীৱনী পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে উদীয়মান কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰাৰ সৈতে সঞ্জীৱনী পাঠকৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।